Good morning, children. আজি আমি The Tale of Custard the Dragon by Ogden Nash এই পাঠটোৰ যিখিনি কুৱেশ্যন এনসাৰ আছে সেই কুৱেশ্যন এনসাৰখিনি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। কুৱেশ্যন এনসাৰ যেতিয়া আমি আলোচনা কৰোঁ তেতিয়া তোমালোকক এটা ডিসক্লেমাৰ দিয়া হয় যে কুৱেশ্যন এনসাৰখিনি মোৰ পৰা তোমালোকে ইচ্ছা কৰিলে কপি কৰিব পাৰা, বাট বেছি প্ৰয়োজনীয় হ'ব যদি তোমালোকে বেছি ভাল হ'ব যদি তোমালোকে সেইখিনি বুজিবলৈ চেষ্টা কৰা। আমাৰ যেটো ডিসকাশন হৈছে সেই ডিসকাশনটো তোমালোকে বেছি আয়ত্ত কৰিবলৈ চেষ্টা কৰিবা, কাৰণ আজিকালি কোৱেশ্যনবোৰ খুব ডাইৰেক্টলি টু দি পইণ্ট কোৱেশ্যনবোৰ নাহে। গতিকে আমি এই ডিসকাশনত যদি আমি শুনো ভালকে তেতিয়াহ'লে আমাৰ কুৱেশ্যন এনসাৰ কৰিবলৈ সহজ হ'ব। গতিকে আমি আগবাঢ়িছোঁ, চাওঁ আহা। এক নম্বৰ প্ৰশ্নটো দিছে, হু আৰ দ্য কেৰেক্টাৰ্ছ ইন দিছ পয়েম। তোমালোকে লেসনটো যেতিয়া আমি পঢ়াইছিলোঁ তেতিয়া আমি এই কথাটো আলোচনা কৰিছিলোঁ। ইয়াত আমি আকৌ কৈ দিছোঁ যে ইয়াত কেৰেক্টাৰ্ছখিনি সুধিছে যে কবিতাটোত এই কেৰেক্টাৰ্ছখিনি কি আৰ লিষ্ট দেম উইথ দেয়াৰ পেট নেমছ। সিহঁতৰ কেৰেক্টাৰখিনি ক'বা, লগতে পেট নেমছ মানে যিখিনি তেওঁলোকক ঘৰুৱা মতা নাম, সেই নামখিনি সুধিছে। যে কেৰেক্টাৰ্ছ আৰ বেলিণ্ডা, সেইখিনি হৈছে বেলিণ্ডা। ইংক, পেট নেম হৈছে দ্য ব্লেক কিটেন। ব্লিংক, পেট নেমটো হৈছে দ্য গ্ৰে মাউচ। মাষ্টাৰ্ড, দ্য য়েল্লো ডগ। এণ্ড দ্য কাষ্টাৰ্ড, দ্য কাৱাৰ্ডলি ড্ৰেগন। পিছে তোমালোকে আনসাৰটো কৰিবলৈ যাওঁতে তোমালোকে ছেপাৰেটলি তেওঁলোকৰ পেট নেমটো এটা লিষ্ট বনাই দি দিবা। আমি ইয়াত ডাইৰেক্ট ব্ৰেকেটত যেনেকৈ দিছোঁ তোমালোকে তেনেকৈ নকৰিবা, এটা লিষ্ট বনাবা য'ত নেকি তোমালোকে ধৰা ইংক লিখিছা ডেছ এটা দি পিনে দ্য ব্লেক কিটেন, ব্লিংক লিখিছা ডেছ এটা দি পিনে দ্য গ্ৰে মাউচ, তেনেকৈ এটা লিষ্ট এটা বনাই দিবা। সেইখিনি কথা। নেক্সট আগবাঢ়িছোঁ। 2 নম্বৰটো সুধিছে যে হোৱাই ডিড কাষ্টাৰ্ড ক্ৰাই ফৰ এ নাইচ ছেফ কেজ। কাষ্টাৰ্ডে নাইচ ছেফ কেজৰ কাৰণে কিয় কান্দি আছিলে? কাষ্টাৰ্ড ক্ৰাইড ফৰ এ নাইচ ছেফ কেজ বিকজ হি ৱাজ আফ্ৰেইড, সি ভয় কৰিছিলে। এণ্ড ৱান্টেড টু ফিল চিকিউৰ, আৰু সি মানে সুৰক্ষিত ফিল কৰিব বিচাৰিছিলে। ইভেন দো, যদিও হি ৱাজ ফিজিকেলি ইণ্টিমিডেটিং, তাৰমানে ফিজিকেলি তেখেতৰ ইণ্টিমিডেটিং থাকিলেও, মানে বৰ সাহসী থাকিলেও তেখেতে কিন্তু তথাপি তেখেতে চিকিউৰ এটা অৱস্থা বিচাৰিছিলে। সেইকাৰণে তেখেতে নাইচ ছেফ কেজৰ কাৰণে কৈ আছিলে। তাৰপিছত আহিলে হোৱাই ইজ দ্য ড্ৰেগন কল্ড আ কাৱাৰ্ডলি ড্ৰেগন। ড্ৰেগনটো কাৱাৰ্ডলি ড্ৰেগন বুলি কেলে কৈছে, তাৰমানে কাপুৰুষ বুলি কেলে কৈছে? সেইটোৱে, সি যে নাইচ ছেফ কেজ বিচাৰি থাকে তাৰ কাৰণে। ইয়াত কৈছে দ্য ড্ৰেগন ইজ কল্ড কাৱাৰ্ডলি বিকজ, কাৰণটো হৈছে ডেছপাইট হিজ ফ্ৰাইটেনিং এপিয়াৰেঞ্চ, মানে তাৰ যিটো ফ্ৰাইটেনিং এপিয়াৰেঞ্চ আছে, ভয় লগা, দেখিলে ভয় লাগে তেনেকুৱা ধৰণৰ এটা এপিয়াৰেঞ্চ আছে ড্ৰেগনটোৰ, যদিও হি ৱাজ স্কেয়াৰ্ড, তথাপি সি ভয় কৰিছিলে। এণ্ড অলৱেজ ক্ৰাইড ফৰ ছেফটি, আৰু সুৰক্ষিত হ'বলৈ কাৰণে সদায় সি কান্দি থাকে, মানে চিঞৰি থাকে বা কৈ থাকে, ডিমাণ্ড কৰি থাকে, সদায় ডিমাণ্ড কৰি থাকে তাৰ ছেফটিৰ কাৰণে। তাক দেখিলেই মানুহে ভয় কৰে, কিন্তু সি আকৌ নিজে ভয়াতুৰ আছিলে। তেনেকুৱা ধৰণৰ এটা তাৰ মনৰ ভাৱ থকাৰ কাৰণে তাক কাৱাৰ্ডলি ড্ৰেগন বুলি কোৱা হৈছিলে। আগবাঢ়িছোঁ। 4 নম্বৰ কৈছে হোৱাট ইজ দ্য ৰাইম স্কিম অফ দ্য পয়েম। এই ৰাইম স্কিমটো প্ৰায় সোধা হয়। তোমালোকৰ যোৱাবাৰ পৰীক্ষাটো সেই ৰাইম স্কিমটো সুধিছিলে, কিন্তু ডাইৰেক্টলি ৰাইম স্কিমটো নুসুধি পিনে তোমালোকক কি কোৱা হয়, এটা পেৰেগ্ৰাফ দি দিয়ে আৰু তাত তোমালোকক অপশ্যন দি দিয়ে কোনটো অপশ্যন শুদ্ধ হয়। তাৰমানে ৰাইম পেটাৰ্ণটো হৈছে AABB। তোমালোকে চাবা, যেতিয়া তোমালোকে পঢ়িবা তেতিয়া এইটো দেখা পাবা, AABB। AABB বুলি ক'লে তোমালোকে কি বুজিবা? আমাৰ কবিতাটোত যেতিয়া যাওঁ তেতিয়া আমি কবিতাটোৰ দুই এটা কথা যদি আলোচনা কৰোঁ তেতিয়াহ'লে চাবা, কবিতাটোৰ দুটা শাৰী মই পঢ়াই দেখাইছোঁ। বেলিণ্ডা লিভড ইন এ লিটল হোৱাইট হাউচ উইথ এ লিটল ব্লেক কিটেন এণ্ড এ লিটল গ্ৰে মাউচ। এই হাউচৰ লগত মাউচ হ'ল, তাৰমানে এটো হৈছে হাউচ, আকৌ আহিছে, আৰু সেইটোৰ লগত ছেকেণ্ড লাইনৰ যিটো হেৰি হৈছে সেইটো হৈছে মাউচ। কথাটো বুজিলানে? তাৰমানে আমাৰ শব্দটো য'ত শেষ হৈছে, এটা শাৰীৰ শব্দ ক'ত শেষ হৈছে? প্ৰথমতে শেষ হৈছে হাউচত, দ্বিতীয় শাৰীটো শেষ হৈছে মাউচত। গতিকে A আৰু B চিমিলিয়াৰ, ছন্দ তাত মিলি আছে। তাৰপিছত 3 নম্বৰ শাৰীটোত আছে এণ্ড এ লিটল য়েল্লো ডগ এণ্ড এ লিটল ৰেড ৱেগন আছে। তাৰপিছত আছে এণ্ড এ
ৰিলিঅ' ট্ৰুলিঅ' লিটিল পেট ড্ৰেগন ৱেগনৰ লগত ড্ৰেগন মিলি আছে গতিকে ৱেগনটো আকৌ এৰ লগত নিমিলে সেইটো বি এটা বেলেগ পেটাৰ্ণ গতিকে তাত আছে তোমাৰ ৱেগন আৰু পিছৰটো আছে আকৌ বি হৈছে তাৰমানে সেইটো হৈছে ড্ৰেগন সো তোমালোকে এতিয়া সহজতে বুজি পাবা যে আমাৰ কথাটো এ বি বি কোৱাৰ মানেটো কি এ মানে সেই প্ৰথম শাৰীৰ শেষৰ শব্দটোৰ লগত দ্বিতীয় শাৰীৰ শেষৰ শব্দটো মিল আছে আকৌ তৃতীয় শাৰীৰ শেষৰ শব্দটোৰ লগত চতুৰ্থ শাৰীৰ শেষৰ শব্দটো মিল আছে গতিকে তেনেকৈ ৰাইম পেটাৰ্ণটো লিখা হয় এই ৰাইম পেটাৰ্ণটো আমাৰ গোটেই কবিতাটোতে আছে where two consecutive lines rhymes মানে দুটা মানে ইটো পিছৰ হিটো পিছৰ যিটো লাইন সেইটো ৰাইম হৈ থাকে ইচ আদাৰ এটা আনটোৰ লগত ছন্দটো তাৰ মিলি থাকে ছন্দ মিলি থাকে তাৰমানে শেষত তুমি হাউচ কলা তাৰপৰা ইফালে মাউচ কবা তাৰপিছত শেষত তুমি ৱেগন কলা তাৰপিছত ইফালে ড্ৰেগন কলা গতিকে সেই ছন্দ মিলা বুলি কয় আমাৰ গানৰটো ছন্দ কিছুমান থাকে শেষৰ শব্দটোৱে পিছৰ শাৰীৰ শেষৰ শব্দটোৰ লগত মিলি থাকে সেইটোৱে হৈছে আমাৰ ৰাইম পেটাৰ্ণ গতিকে এই কথাবোৰ তোমালোকে চাবা নেক্সট আহিলে যে হোৱাট ইজ দ্য আইৰনি অফ ইন দ্য বিহেভিয়াৰ বেলিণ্ডাছ পেট এতিয়া বেলিণ্ডাৰ যিসকল পেটছ আছিলে সেই পেটছবোৰৰ এটা আইৰনি আছে আইৰনিটো অলৰেডি আমি যেতিয়া আমি হেৰি পঢ়াইছিলোঁ লেঞ্চৰ লেচনটো তাৰমানে এই লেটাৰ টু গড শব্দ যেতিয়া লেচনটো পঢ়াইছিলোঁ তাত আমি আইৰনি কথাটো বুজিছিলোঁ যে এটা ছিটুৱেশ্যন যিটো ছিটুৱেশ্যন এক্সপেক্টেড যিটো হয় সেই এক্সপেক্টেশ্যনৰ মতে নহৈ পেলাই বেলেগ এটা এক্সপেক্টেশ্যন পাই যায় গতিকে সেইটো হৈছে আইৰনি তোমালোকে এই আইৰনিৰ কনচেপ্টটো কিন্তু তোমালোকে ভালকৈ বুজিব লাগিব আমাৰ আইৰনিৰ কথা ইয়াত আমাৰ গোটেই ক্লাছ 10ত বহুত মানে লেচনত ৰিপিটেডলি কথাটো আহিছে ইয়াতো আইৰনি কথাটো আছে আইৰনি কথাটো কেলৈ আছে চাবা ইয়াত আমি কি হয় আমি আইৰনিৰ যিটো দেখিছিলোঁ সেইটো হৈছে সাহসী সিসকল বেলিণ্ডা আছিলে সাহসী তাৰপিছত আছিলে তোমাৰ যিটো ডগ আছিলে কেট আছিলে সেইখিনি সাহসী আছিলে ইভেন দ্য ৰেট মাউচ যিটো কয় মাউচটোও সাহসী আছিলে আৰু আটাইতকৈ ভয়াতুৰ আছিলে ড্ৰেগন কিন্তু যেতিয়া পৰিস্থিতি সঁচাকৈ আহিলে তেতিয়া দেখিলোঁ যিখিনি সাহসীয়াল আছিলে সেইখিনি পলাই হাত সাৰি শেষ হৈ গ'ল সিহঁতি ক'ত লুকাই গ'ল নাইকিয়া হৈ গ'ল কিন্তু যিটোৱে ভয় কৰি আছিলে সিহে সেই পৰিস্থিতিটো টেকেল কৰিলে গতিকে সেইটো হৈছে আইৰনি ইয়াত আমি লিখিছোঁ দ্য পেটছ অলৱেজ বুষ্টেড অফ বিং গ্ৰেভ সদায় তেওঁলোকে কি বষ্ট কৰি আছিলে মানে গৌৰৱ কৰি আছিলে যে আমি বহুত সাহসী সদায় পেটছখিনিয়ে গৌৰৱ কৰি আছিলে আমি সাহসী দে ক্লেইমড সিহঁতে ক্লেইম কৰিছিলে দাবী কৰিছিলে দে কুড চিজ লায়নছ সিহঁতি লায়নক খেদি পঠিয়াব পাৰে বুলি ক্লেইম কৰিছে ফাইট এনি ওৱান যিকোনোৰ লগত ফাইট কৰিব পাৰে বুলি ক্লেইম কৰিছে বাট ৱেন আ ৰিয়েল ডেঞ্জাৰ এপিয়াৰ্ড যেতিয়া সঁচাকৈ এটা বিপদ এপিয়াৰ্ড হ'ল আহিলে ইন ফৰ্ম অফ এ পিৰিয়ড মানে পাইৰেটৰ ৰূপত যেতিয়া এটা সঁচাকৈ এটা ডেঞ্জাৰ এটা আহি পৰিলে অল অফ দেম ৰান এৱে সিহঁতৰ সকলোৱে পলাই গ'ল অনলি কাষ্টাৰ্ড হু ৱাজ অলৱেজ মকড এজ এ কাৱাৰ্ড যাক নেকি কাষ্টাৰ্ডক সকলো সময় মুখ কৰি থকা হৈছিলে ঠাট্টা কৰি থকা হৈছিলে সি কি কৰিলে শ্ব'ড ৰিয়েল ব্ৰেভাৰী সিহে আচল সাহসটো দেখালে বাই ফাইটিং এণ্ড ডিফিটিং দ্য পিৰিয়ড মানে ডিফিট কৰি পেলাই ফাইট কৰি পেলাই পিৰিয়ডৰ লগত ফাইট কৰি আৰু পিৰিয়ডক পৰাস্ত কৰি নিজৰ সাহসটো দেখালে দিছ কণ্ট্ৰাষ্ট ক্ৰিয়েটছ আইৰনি এই যিটো কণ্ট্ৰাষ্টিং মানে বিপৰীতধৰ্মী যে এটা পৰিস্থিতি সেই পৰিস্থিতিটোৱে আইৰনিটো ক্ৰিয়েট কৰিছে গতিকে এইটোৱে হৈছে আমাৰ আইৰনি এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দেই আমাৰ আজিকালি এনেকুৱা ধৰণৰ কুৱেশ্যনহে বেছিকৈ দিয়া হয় নেক্সট সুধিছে যে হাউ ডিড কাষ্টাৰ্ড প্ৰুভ হিজ ব্ৰেভাৰী এতিয়া এই কথাটো অলপ আগৰটোৰ লগত ছেইম নিচিনাই হয় যে কাষ্টাৰ্ডে কেনেকৈ তাৰ ব্ৰেভাৰী সাহসটো কেনেকৈ প্ৰদৰ্শন কৰিলে ৱেন দ্য পিৰিয়ড এণ্টাৰ্ড দ্য হাউচ যেতিয়া পিৰিয়ডটো ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিলে উইথ পিষ্টলছ এণ্ড ড্ৰেগাৰ্ছ পিষ্টল আৰু ড্ৰেগাৰ লৈ পিনে যেতিয়া প্ৰৱেশ কৰিছিলে কাষ্টাৰ্ড ডিড নট পেনিক কাষ্টাৰ্ডে কিন্তু পেনিক কৰা নাছিলে মানে ভয় খোৱা নাছিলে লাইক দ্য আদাৰ্ছ অন্যসকলৰ দৰে কাষ্টাৰ্ডে কিন্তু পেনিক কৰা নাছিলে ভয় খোৱা নাছিলে হি ৰ'ড ফিয়াৰলেছলি সি গৰ্জন কৰি উঠিছিলে নিৰ্ভীকভাৱে ফিয়াৰলেছলি গৰ্জন কৰি উঠিছিলে জাম্প টুৱাৰ্ডছ দ্য পিৰিয়ডছৰ প্ৰতি জঁপিয়াই পৰিছিলে এণ্ড শ্বেল'ড হিম আৰু সেইটো চুবাই খায়ে পেলাইছিলে ইন ওৱান ছিংগল বাইট এটা কামোৰতে গোটেইটোকে খাই পেলাইছিলে
দিছ আনএক্সপেক্টেড কাৰেজ, এই যিটো অপ্ৰত্যাশিত সাহস, আচলতে আমি যেতিয়া পাঠটো পঢ়োঁ তেতিয়াহ'লে তেনেকুৱা ধৰণৰ এটা সাহস এই মানে কাষ্টাৰ্ডে যে কৰিব সেইটো আমি প্ৰত্যাশা নকৰিছিলোঁ, মানে ভাবা নাছিলোঁ। এইটোকে কৈছে আনএক্সপেক্টেড কাৰেজ প্ৰুভ ডেট, প্ৰমাণিত কৰে যে কাষ্টাৰ্ড ৱাজ ব্ৰেভাৰী অফ অল, সকলোতকৈ বেছি সাহসী আছিলে। আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো সুধিছে যে ডেছক্ৰাইব দ্য পাইৰেট হু এণ্টাৰ্ড বেলিণ্ডাছ হাউচ। এতিয়া বেলিণ্ডাৰ ঘৰত প্ৰৱেশ কৰা যিটো পিৰিয়ড আছিলে সেই পিৰিয়ডটোক বৰ্ণনা কৰিব লাগে। দ্য পিৰিয়ড লুকড ডেঞ্জাৰাছ, প্ৰথম কথা হৈছে পিৰিয়ডটোক ভয়াতুৰ লাগিছিলে, দেখিলে ভয় লাগে। হি ৱৰ এ ব্ৰাইট ব্লেক বিয়াৰ্ড, মানে তাৰ এটা মানে হেৰি আছিলে, ক'লা দাড়ি আছিলে, মুচ দাড়ি একদম ক'লা। হেড পিষ্টলছ ইন বোথ হেণ্ডছ, আৰু তাৰ দুটা হাততে পিষ্টলছ আছিলে। এণ্ড কেৰিড এ শ্বাৰ্প কাটলেছ, এ কাইণ্ড অফ শ্বৰ্ড, কাটলেছ মানে হৈছে এক ধৰণৰ শ্বৰ্ড, এইটো আমাৰ লিখিলেও হ'ব, এক ধৰণৰ মানে তাৰোৱাল সি আনিছিলে, লগতে আনিছিলে। হিজ এটিটিউড ৱাজ এগ্ৰেছিভ, আৰু তাৰ এটা এগ্ৰেছিভ মানে আক্ৰমণ কৰিব পৰা বা মানে কাৰোবাক মানে আঘাত কৰিব তেনেকুৱা ধৰণৰ এগ্ৰেছিভ খঙাল এটা বিহেভিয়াৰ তাৰ আছিলে। এণ্ড হিজ এপিয়াৰেঞ্চ ক্ৰিয়েটেড ফিয়াৰ এমং দ্য পেটছ, আৰু তাৰ যিটো আল্টিমেটলি গোটেই এপিয়াৰেঞ্চটোৱে গোটেই মানে পেটছখিনি যিখিনি মানে পোহনীয়া জন্তু আছিলে সেই জন্তুখিনিয়ে তাৰ সেই এপিয়াৰেঞ্চটো দেখিয়ে ভয় পাই গৈছিলে। গতিকে সেইটো হৈছে তাৰ এপিয়াৰেঞ্চ। তোমালোকে মনত ৰাখিবা এইটো যিটো আমি কাষ্টাৰ্ডৰ আমি যিটো পিৰিয়ডৰ এপিয়াৰেঞ্চটো পঢ়িলোঁ, ঠিক তেনেকৈ আমাক আকৌ কাষ্টাৰ্ডৰ এপিয়াৰেঞ্চটোকো লাগে দেই, সেইটো কুৱেশ্যনটো টেক্সটত আছে, কিন্তু আমাৰ ইয়াত আছেনে নাই চাব লাগিব বাৰু। হাউ ডিড দ্য আদাৰ পেটছ ৰিয়েক্ট ৱেন দ্য পিৰিয়ডছ এপিয়াৰ্ড, এতিয়া অন্যান্য পেটছখিনিয়ে কেনেকুৱা ধৰণৰ ৰিয়েক্ট কৰিলে যেতিয়া পেটছটো আহিলে, পিৰিয়ড যেতিয়া আহিলে তেতিয়া কেনেকৈ কৰিলে বাকীখিনি পেটছে। এতিয়া হৈছে ইংক, ব্লিংক এণ্ড মাষ্টাৰ্ড, তিনিটা কথা। হু অলৱেজ ছেড দে ৱেৰ ব্ৰেভ, সিহঁতে সদায় সাহসীয়াল বুলি যিসকলে কৈ আছিলে, ৱেৰ ফ্ৰাইটেণ্ড, সিহঁতে ভয় খাইছিলে, এণ্ড ৰান এৱে, আৰু সিহঁতি পলাই গৈছিলে। ইভেন বেলিণ্ডা ক্ৰাইড আউট ইন ফিয়াৰ, আনকি বেলিণ্ডাও ভয়ত চিঞৰি গৈছিলে। দেয়াৰ চ' কল্ড কাৰেজ, সিহঁতি মানে যিহেতু নিজকে বৰ সাহসী কৈ থকাটো, ডিছএপিয়াৰ্ড ইনষ্টেণ্টলি, মানে হঠাতে নাইকিয়া হৈ গ'ল। ৱেন দ্য ৰিয়েল টেষ্ট কেম, যেতিয়া মানে প্ৰকৃতাৰ্থত পৰিস্থিতি আহিলে। এইটো অলপ শ্বৰ্টকৈ আমি কৈছোঁ, তোমালোকে অলপ ব্যাখ্যা কৰি কথাটো ক'ব পাৰা। কোনোবাই যে মাউচ হোল্ডলৈ গুচি গ'ল, কোনোবাই তললৈ গুচি গ'ল, তেনেকৈ আমি ক'ব পাৰোঁ। কিন্তু আল্টিমেটলি আমাৰ যিটো ফিল, গোটেই কবিতাটোৰ যিটো ফিল সেইটো ইয়াত ব্যক্ত কৰা হৈছে। গতিকে এইটো আমি অভাৰঅল গোটেইখিনি কথাটো প্ৰকাশ কৰিছোঁ। নেক্সট আহিলে হোৱাট হেপেণ্ড আফটাৰ কাষ্টাৰ্ড কিলছ দ্য পিৰিয়ড, মানে কাষ্টাৰ্ডে যেতিয়া পিৰিয়ডক হত্যা কৰিলে তাৰপিছত কি হ'ল। আফটাৰ শ্বেল'য়িং দ্য পিৰিয়ডছক খাই দিয়াৰ পিছত মানে কাষ্টাৰ্ড বিকেম দ্য হিৰ', সি হিৰ' হৈ গ'ল ফৰ দ্য মমেণ্ট, সেই মুহূৰ্তৰ কাৰণে কাষ্টাৰ্ড হিৰ' হৈ গ'ল। বেলিণ্ডা হাগড হিম, বেলিণ্ডাই তেখেতক হাগ কৰিলে। এণ্ড এভৰিৱান প্ৰেইজড হিম, আৰু সকলোৱে তেওঁক প্ৰেইজ কৰিলে, উৎসাহ দিলে, মানে প্ৰশংসা কৰিলে। বাট ভেৰি চুন, কিন্তু খুব সোনকালে দ্য আদাৰ পেটছ এগেইন প্ৰিটেণ্ড টু বি ব্ৰেভ, আকৌ সেই পেটছখিনি যিখিনি পোহনীয়া জন্তু আছে সিহঁতি অলপ সময় পিছতে আকৌ নিজকে সাহসী বুলি ভাও জুৰিবলৈ ধৰিলে। এণ্ড ইগন'ৰ্ড কাষ্টাৰ্ড ৰিয়েল কাৰেজ, আৰু কাষ্টাৰ্ডৰ যিটো প্ৰকৃত কাৰেজ আছিলে, আচল যিটো শক্তি আছিলে, সেই শক্তিক আকৌ তেওঁলোকে ইগন'ৰ কৰিবলৈ, উপেক্ষা কৰিবলৈ ধৰিলে, মানে পাত্তা নিদিয়া কৰি হৈ গ'ল। থিংছ ৱেণ্ট বেক টু নৰ্মেল, আকৌ গৈ পিনে গোটেই পৰিস্থিতিখিনি আকৌ সেই আগৰ দৰে নৰ্মেল হৈ পৰিলে। এণ্ড দে কণ্টিনিউড টিজিং কাষ্টাৰ্ড, আৰু সেইসকলে আকৌ গৈ পিনে কাষ্টাৰ্ডক টিজ কৰিবলৈ ধৰিলে, মানে জোকাবলৈ ধৰিলে। গতিকে সেইটো হৈছে তাৰ পিছত হোৱা ঘটনাটো। তাৰপিছত এটা কুৱেশ্যন দিছে, এতিয়া আমাৰ কুৱেশ্যনবোৰ অলপ টেক্সচুৰৰ পৰা আঁতৰি পেলাই এই ইননেট যিটো উইজডম আছে, মানে আমাক আজিকালি তেনেকুৱা ধৰণৰ প্ৰশ্ন সোধে যিখিনি মানে মেইন কথাবোৰ আছে। তেনেকৈ ইয়াত কুৱেশ্যনটো কৈছে যে ব্ৰেভাৰী লাইজ ইন একশ্যন নট ইন এপিয়াৰেঞ্চ, এটা উদ্ধৃতি এটা দিছে, মানে আমাৰ এটা লাইন দিছে যে ব্ৰেভাৰী যিটো আমাৰ সাহসী সেইটো কামতহে দেখায়, এপিয়াৰেঞ্চত নেদেখায়। সাহসটো আমাৰ মাজত, সাহসটো আচলতে তুমি দেখি নোপোৱা, সাহসটো কৰ্মতহে দেখা যায়। কোনে কিমান সাহসী সেইটো আচলতে কামতহে দেখা যায়, তাক চাই পিনে তুমি জাজ কৰিব নোৱাৰা। এজন মানুহ বৰ বলিষ্ঠ, খুব মানে মাচল টাইট থকা মানুহ এজন, সেইজন সাহসী নহ'ব পাৰে,
একদম লিংথিঙীয়া একদম মানে ল'ৰা এটা বা ছোৱালী এজনী সিও তাৰ বহুত সাহস থাকিব পাৰে সেইটো পৰিস্থিতিয়ে ক'ব কামতহে দেখা যায় সেইটো তাক দেখি বুজি নাপায় সেই কথাটো কৈছে এই কথাটোকে আমাৰ এই লেচনটোৰ যোগেদি বা এই কবিতাটোৰ যোগেদি এই কথাটো আমি প্ৰুভ কৰিব লাগে আমাৰ এই বক্তব্যটো ক'ব লাগে ইয়াত কৈছে ইন দ্য পয়েম কবিতাটোত পেটছ লাইক মাষ্টাৰ্ড ইংক এণ্ড মাষ্টাৰ্ড এণ্ড ইংক মাষ্টাৰ্ড আৰু ইংকৰ দৰে যিটো পেটছ আছে সেইখিনিয়ে কি কৰিলে এপিয়াৰ কনফিডেণ্ট তেওঁলোকে দেখাইছিলে যে তেওঁলোকে কনফিডেণ্ট এণ্ড ব্ৰেভ আৰু সাহসী দেখাইছিলে বিকজ অফ দেয়াৰ লাউড এটিটিউড তেওঁলোকৰ যিটো লাউড এটিটিউড আছে তেওঁলোকৰ এটিটিউডত যে এটা সেই সাহসী হিচাপে দেখাবলৈ চেষ্টা কৰিছিলে দেয়াৰ এপিয়াৰেঞ্চ এণ্ড বিহেভিয়াৰ গিভ এন ইম্প্ৰেছিভ ইম্প্ৰেশ্যন অফ ষ্ট্ৰেংথ তেওঁলোকে যিধৰণে দেখাইছিলে নিজকে তেনেকুৱা লাগে যে সেইকেইটা বহুত শক্তি থকা যেন দেখাইছিলে হাউএভাৰ দে ফেইল টু এক্ট কাৰেজিয়াছলি কিন্তু তেওঁলোকে কি হ'ল যিখিনি প্ৰকৃতাৰ্থত তেওঁলোকে সাহসী হৈ দেখুৱাবলৈ কিন্তু তেওঁলোকে ফেইল হ'ল when danger arrives যেতিয়া বিপদ আহিলে কাষ্টাৰ্ড হু এপিয়াৰ টিমিড তাৰ বিপৰীতে কাষ্টাৰ্ড সি কি একদম নম্ৰ হৈ আছিলে একদম ভয়াতুৰ হৈ আছিলে হি শ্ব'জ ৰিয়েল মিনিং অফ ব্ৰেভাৰী সিহে প্ৰকৃতাৰ্থত সাহসৰ প্ৰকৃত অৰ্থটো প্ৰদৰ্শন কৰিলে থ্ৰু ইমিডিয়েট একশ্যন তাৰ যিটো ইমিডিয়েট একশ্যন সি যিটো কাম কৰিলে বাকীখিনি পলাই যোৱাতকৈ আমি দেখি আশা কৰি আছিলোঁ কাষ্টাৰ্ড পলাই যাওঁ কিন্তু কাষ্টাৰ্ড পলাই নগৈ সি সেই পৰিস্থিতিটোক টেকেল কৰিলে সেই টেকেল কৰাটোৱে তাৰ সাহসটো প্ৰদৰ্শন কৰিলে দ্য পয়েম আৰ্গিউজ ডেট পয়েমটোৱে এইটো আৰ্গিউ কৰে মানে যুক্তি দৰ্শায় ডেট ব্ৰেভাৰী মাষ্ট বি মেজাৰ্ড বাই ডিডছ যে সাহসটো আচলতে নিজৰ কৰ্মৰ দ্বাৰাহে জুখিব লাগে নট বাই আউটৱাৰ্ড ষ্টাইল অৰ লাউড ক্লেইম বাহিৰা ষ্টাইলত বা কোনোবাই খুব দাবী কৰি মুখেৰে কৈছে আমুক কৰি দিম তামুক কৰি দিম সেইবোৰ কথাত বিশ্বাস কৰিব নালাগে ট্ৰু কাৰেজ ইজ চাইলেণ্ট বাট ফ্ৰেম এইটো কৈছে প্ৰকৃতাৰ্থত যিটো কাৰেজ সাহস সেইটো হৈছে নীৰৱে থাকিব কিন্তু দৃঢ় থাকিব নীৰৱ থাকিব যিটো সাহস প্ৰকৃতাৰ্থত যাৰ সাহস আছে সি কিন্তু সাহস আছে বুলি দেখুৱাই নাথাকে কৈ নাথাকে তাৰমানে আচলতে এই যে আমাৰ হিন্দীত যেনেকৈ जो गरजते हैं वो बरसते नहीं जो बरसते हैं वो गरजते नहीं তাৰমানে বৰষুণ কেতিয়াবা খুব বেছি মানে হেৰি মাৰে বিজুলী ঢেৰেকনি মাৰি থাকে তেতিয়া বৰষুণ নাহে কিন্তু যেতিয়া বৰষুণ প্ৰকৃতাৰ্থত আহিবলৈ হয় তেতিয়া বহুত বিজুলী ঢেৰেকনি নামাৰে তাৰমানে মানুহ কিছুমান আছে নিজকে বহুত বেছি মানে সাহসী বা বহুত কিবা কিবি কৰোঁ বুলি পাৰে বুলি সি মানে খুব নিজৰ বিষয়ে প্ৰশংসা কৰি থাকিব তেতিয়া গম পাব সি তাৰমানে একো নাজানে কিন্তু যিজনে প্ৰকৃতাৰ্থত জানে বা কৰিব পাৰে সি বহুত নিজৰ বিষয়ে কৈ নাথাকে তাৰ সেই দম্ভালিটো মাৰি নাথাকে চ' আজিলৈ আমাৰ এইখিনি কুৱেশ্যন এনচাৰে আমি আলোচনা কৰিলোঁ অৱশ্যে কুৱেশ্যন এনচাৰৰ শেষ নাই বহু কুৱেশ্যন আছে আমিও ইয়াৰ উপৰিও আৰু কিছুমান কুৱেশ্যন তোমালোকক চিলেক্ট কৰি পিনে আলোচনা কৰিম আৰু লগতে MCQ আছে সেইখিনিও আলোচনা কৰিম চ' চাই থকাৰ বাবে ধন্যবাদ